ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ আজি হৈছে 18 তাৰিখ। আজিৰ বন্ধুসকল অসমীয়া আহাৰ মাহৰ 3 তাৰিখ। আজিৰ তিথি হ'ব শুক্লা একাদশী তিথি, তাৰ পিছতে শুক্লা দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ, তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শিৱ যোগ, কৰণ হ'ব বৃষ্টিকৰণ, তাৰ পিছতে বৰ্বকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব তুলা ৰাশি, তাৰ পিছতে বন্ধুসকল বৃশ্চিক ৰাশি আৰম্ভ হ'ব। আজিৰ বন্ধুসকল জন্মত আপোনালোকৰ তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, বৰ্ণত এক প্ৰদোষ। আজি বন্ধুসকল সূৰ্য উদয় হ'ব 4:35, সূৰ্যাস্ত সময় হ'ব 6:13। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। বন্ধুসকল আজি কৈছে যে কৰ্কট ৰাশিৰ লোকসকলে লাভ কৰিব পাৰে, বিশেষকৈ আপোনালোকৰ গ্ৰহৰ সমৰ্থন থাকিব, আপোনালোকৰ লাভ কৰিব পাৰে বিশেষ সফলতা। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন। বৃশ্চিক ৰাশিৰ লোকসকলৰ ব্যৱসায়িক কামৰ উন্নতিৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ নিযুত লোকে দায়িত্ব পাব পাৰে। মকৰ ৰাশিৰ লোকে হয়তো নতুন উপাৰ্জনৰ উৎস পাব। এইবোৰৰ বাহিৰে আন ৰাশিৰ বাবে মিশ্ৰিত দিন হ'ব। আজি সাৱধানে ৰাশি বিশেষকৈ থাকিবলগীয়া কেইটামান ৰাশি হৈছে মেঘ ৰাশি, কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি। এই ৰাশিকেইটা কিছু সাৱধান হ'ব আৰু আজিৰ দিনটোত আপোনালোকে যিকোনো কাম কৰোঁতে সাৱধানে কৰিবৰ বাবে চেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব। আহকচোন প্ৰথম ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিত্তীয় সম্পৰ্কৰ বিশেষকৈ বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। বহুদিনৰ মূৰত বিশেষকৈ ঘৰত আলহী অহাৰ লগে লগে সুখৰ পৰিৱেশ কিছু লোকৰ সৃষ্টি হ'ব। পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব। আপোনালোকৰ সন্তানৰ ইতিবাচক কাম কাজে আপোনাক শান্তি দিব। ধ্যান ৰাখিব, নেতিবাচক কথাই আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কাৰো লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব, ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে। আপোনাৰ কামক বিশেষকৈ লঘু কৰিবলৈ আপোনালোকৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত নিজৰ উপস্থিতি বজাই ৰাখক। সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত বিবাদে বিশেষকৈ আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজি অতিৰিক্ত কামৰ বাবে নিযুত লোকে বিশেষকৈ বেছিকৈ কাম কৰিবলগীয়া হ'ব পাৰে, সময় দিব লাগিব বুলি কৈছে। আজি ঘৰুৱা সমস্যা বা ঘৰুৱা ব্যৱস্থাক লৈ আপোনালোকৰ বিশেষকৈ বৈবাহিক জীৱনৰ কিছু অসংগতি থাকিব পাৰে, কিন্তু সেইখিনি সাৱধানে আপোনালোকে মোকাবিলা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনিয়মিত আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে পেট বেয়া হ'ব পাৰে, সমস্যা হ'ব পাৰে। লঘু খাদ্য খোৱাৰ লগতে উপযুক্ত চিকিৎসাও গ্ৰহণ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱহাৰিক চিন্তাধাৰা থাকিলে প্ৰতিটো সিদ্ধান্ত লোৱাত আপুনি আৰামদায়ক হ'ব বুলি কৈছে। আৰু কৈছে যে টকা পইচা বা বিত্তীয় সম্পৰ্কৰ কাম কাজত আপোনালোকৰ যি প্ৰচেষ্টা, যি আপোনালোকৰ চেষ্টা কৰিব, ইতিবাচক ফল ওলাই আহিব বুলি কৈছে। ভাল এটা ফল লাভ কৰিবলৈ সক্ষম হ'ব। অভিজ্ঞ লোকৰ সংগ থাকিলে বা আপোনালোকৰ জনা শুনা মানুহৰ লগত যদি থাকে, তেনেহ'লে আপোনালোকৰ মতাদৰ্শৰ ইতিবাচক পৰিৱৰ্তন আহিব। ধ্যান ৰাখিব লাগিব। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় বিশেষকৈ কঠোৰ পৰিশ্ৰমৰ পৰিৱৰ্তে স্মাৰ্ট পদ্ধতিৰে নিজৰ কামবোৰ কৰক বুলি কৈছে। নতুনত্ব আনিবলৈ চেষ্টা কৰক। ইয়াৰ পৰা আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব। পুৰণি কথাৰ বাবে সম্পৰ্কত উত্তেজনা হ'ব পাৰে। আজিৰ দিনটোত শান্তিৰে কিছুমান আপোনালোকক সিদ্ধান্ত লওক আৰু কৈছে যে খং নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত বিশেষকৈ প্ৰত্যাহ্বানমূলক আপোনালোকৰ সময় আহিব, কিছু আপোনালোকৰ সমস্যা আহিব পাৰে। প্ৰতিকূল পৰিস্থিতিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব। অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হওক, বিশ্বাসঘাতকতা হ'ব পাৰে। সংবাদ মাধ্যম আৰু অনলাইন কামৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰক। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল হ'ব। আজিৰ দিনটোত পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ কুপ্ৰভাৱে বিশেষকৈ ঘৰত সুখ আৰু শান্তি নষ্ট কৰিব পাৰে কিছু লোকৰ, গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অসাৱধানতাৰ বাবে বিশেষকৈ আপোনালোকৰ ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে। দাঁতৰ কিছু সমস্যা হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজন আছে। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। দিনত কিছু সময় উলিয়াই আত্মনিৰীক্ষণৰ বাবে লওক বুলি কৈছে। নিজকে চিন্তা কৰক কেনেকৈ কি পদ্ধতিৰে কি সিস্টেমেৰে আগবাঢ়িব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে।
শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। ধ্যান ৰাখক, প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক। আধ্যাত্মিক কামত কিছু সময় কটাটোৱে আপোনালোকে বিশেষকৈ মানসিক শান্তি লাভ কৰিব। আৰ্থিক বিষয়ত বাজেটৰ যত্ন লওক, টকা ধাৰে লোৱাৰ প্ৰয়োজন হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত বিভাগীয় তদন্ত যদি চলি আছে, ইয়াৰ ফলাফল আপোনালোকৰ পক্ষত হ'ব। ব্যৱসায়িক কাম কাজ উন্নত হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে পদোন্নতিৰ সুযোগ পাব পাৰে। স্থান বদলিও সম্ভৱ দেখা পোৱা গৈছে। আজিৰ দিনটোত নিজৰ ফেমিলিক, নিজৰ পৰিয়ালক অগ্ৰাধিকাৰ দিলে পৰিৱেশটো মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সময় কটোৱাৰ সুযোগ পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিন্তু মূৰৰ বিষৰ বাবে দৈনন্দিন ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে। গধুৰ আৰু মছলাযুক্ত খাদ্যবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ অতি অনুকূল দেখা পোৱা গৈছে। বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে ভাল সময়, উপযুক্ত সময় বুলি কৈছে। দিনটো অত্যন্ত শুভ। ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আপোনালোকৰ বাবে এক আশীৰ্বাদ হ'ব পাৰে। অধ্যয়নৰ সন্দৰ্ভত চলি থকা সমস্যাবোৰ সমাধান হ'ব। ধ্যান ৰাখক, ব্যক্তিগত কামত ব্যস্ত থাকিব। পৰিয়ালৰ বিশেষকৈ কাম কাজক আওকাণ নকৰিব। গুৰুত্বপূৰ্ণ কথাবোৰ বা কামবোৰ নিজে সুৰক্ষিত কৰক, নিজে কৰিবৰ বাবে চেষ্টা কৰক। এইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। কোনোবাই আজিৰ দিনটো অপব্যৱহাৰ কৰিব পাৰে বুলি কৈছে, সাৱধান হ'ব। ব্যৱসায়িক আপোনালোকৰ সমস্যা নাইকিয়া হ'ব। অসমাপ্ত কামে বিশেষকৈ গতি লাভ কৰিব। ৰৈ থকা কামখিনি গতি লাভ কৰিব। মাটি বা সম্পত্তিত যিকোনো কামৰ ক্ষেত্ৰত লাভজনক হ'ব। অচিনাকি মানুহক বিশ্বাস বেছি নকৰিব। অংশীদাৰিত্বৰে সম্পৰ্কীয় কাম কাজত যি আপোনালোকৰ সহকৰ্মী আছে, সহকৰ্মীসকলৰ সৈতে বিবাদ নকৰিব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। অবিবাহিত লোকৰ বিবাহ সম্পৰ্কীয় কথা বতৰা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতু অনুসৰি খাদ্য আৰু ৰুটিন আপোনালোকে ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ঘৰুৱা দায়িত্বৰ প্ৰতি সাৱধান হওক। দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইন শ্বপিঙত কটাব কিছু লোকে। ব্যক্তিগত বিষয়তকৈ কামত মনোনিৱেশ কৰিব পাৰিব। এই প্ৰতিযোগিতাত যুৱক যুৱতীসকলে বিশেষকৈ কৈছে যে সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। কিবা এটা কামত যদি আপোনালোকে আগবাঢ়ি যায় সফল হ'ব। আজিৰ দিনটোত ধ্যান ৰাখক, দায়িত্বৰ বাবে উত্তেজনা হ'ব পাৰে। ধনৰ লেনদেনত সন্দৰ্ভত বিশেষকৈ লেনদেন সন্দৰ্ভত কিছু বিবাদ হ'ব পাৰে। আনৰ পৰা বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। খং নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত সাম্প্ৰতিক বিশেষকৈ পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি বিষয়াসকলৰ পৰা সমৰ্থন পাব। নতুন আৰম্ভণিৰ প্ৰতি আগ্ৰহী নহ'ব। ঘৰৰ পৰা বিশেষকৈ আয়োজন কৰা হ'ব পাৰে কাৰ্যালয়ৰ কিছু কাম। অতিৰিক্ত কামৰ বাবে উত্তেজনা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে, গতিকে সাৱধান হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ সমস্যাৰ বা সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে। চিন্তা নকৰিব, সোনকালে স্বাস্থ্য উন্নতি হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম আৰম্ভ কৰাৰ আগতে বা কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক, ভাল দিশ আৰু বেয়া দিশ বিবেচনা কৰিলে ভাল ফলাফল পোৱা যাব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব। সময় আজিৰ দিনটোৰ সুখ আৰু মনোৰঞ্জনে ভৰি পৰিব। ব্যস্ত ৰুটিন হ'ব বুলি কৈছে। এলাহ আৰু অসাৱধানতাৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব। এই অভ্যাসবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কৈছে। আপোনাৰ ব্যক্তিগত বিষয়ত বিশেষকৈ বাহিৰৰ কোনো ব্যক্তিয়ে হস্তক্ষেপ কৰি ক্ষতি কৰিব পাৰে। যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো অত্যন্ত প্ৰয়োজন আছে বুলি কৈছে। আজিৰ দিনটোৰ গ্ৰহৰ অৱস্থান অনুসৰি আপোনালোকক কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ পৰিৱৰ্তনে ইতিবাচক ফলাফল দিব। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। সুন্দৰ প্ৰতিফলন দেখিব। ব্যৱসায়িক লেনদেন কৰাৰ সময়ত বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক। আজিৰ দিনটো ঘৰত শুভ পৰিৱেশ থাকিব। পুৰণি বন্ধু এজনক লগ পাব পাৰে। পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। খাদ্যত ঋতু অনুসৰি বস্তু অন্তৰ্ভুক্ত কৰক। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। তুলা ৰাশি, আজিৰ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বহুদিনৰ মূৰত বিশেষ বন্ধু এজনক বিশেষকৈ লগ পাব। কথা পাতিলে সুখৰ পৰিৱেশ সৃষ্টি হ'ব। কোনো এটা বিষয় বা কোনো এটা নিৰ্দিষ্ট বিষয়ত আলোচনা কৰা হ'ব পাৰে।
আপোনাৰ ৰুটিনৰ পৰা কিছু সময় উলিয়াই এটা সেৱা সংস্থাৰ সৈতে সংযোগ স্থাপন কৰা দেখা পোৱা যাব কিছু লোক ইয়াৰ দ্বাৰা আপোনালোকে বহুত বেছি সকাহ পাব ধ্যান ৰাখক আজিৰ দিনটো বিশেষকৈ অপ্ৰয়োজনীয় খৰচে অশান্তিৰ সৃষ্টি কৰিব পাৰে আৰু কৈছে যে মনত অপ্ৰয়োজনীয় ভয় আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব আজিৰ দিনটোত নিজৰ আচৰণৰ কথা নিশ্চয়কৈ ভাবিব লাগিব আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটাওক ব্যৱসায় দৃষ্টিকোণৰ পৰা কাৰিকৰী ক্ষেত্ৰত বিশেষকৈ লগত জড়িত লোকসকলে কৃতিত্ব লাভ কৰিব পাৰে আমদানি ৰপ্তানিত লাভ হ'ব চাকৰি বা ব্যৱসায়ত কিছু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব ইয়াৰ ফলত আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে প্ৰেমৰ বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু স্বামী স্ত্ৰীৰ মাজত কিছু পাৰস্পৰিক সমন্বয়ৰ প্ৰয়োজন আছে প্ৰেমৰ সম্পৰ্কৰ তিক্ততা বাঢ়িব পাৰে আজিৰ দিনটোত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখিলে কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ দূৰ হ'ব আপুনি সুস্থ অনুভৱ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো সময় অনুকূল আপোনাৰ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব সিস্টেমেটিক্যালি আপোনালোকে কামখিনি কৰিব পাৰিব নিজৰ ঘৰখনৰ সুবিধাৰ বাবে আৰামৰ বাবে বজাৰ কৰাৰ সময়ত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতাৰ বৃদ্ধি পাব ভগৱানৰ প্ৰতি আস্থা বাঢ়িব সাংসাৰিক বিষয়ত বিশেষকৈ সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিব পাৰে আজিৰ দিনটোত ধ্যান ৰাখিব বেছিকৈ যোগাযোগ নকৰাটোৱে ভাল হ'ব আজিৰ কৈছে যে আপোনালোকৰ খঙাল ব্যক্তিত্বই বিশেষকৈ আপোনালোকৰ কথা বতৰাই সমস্যাৰ সৃষ্টি কৰিব পাৰে সাৱধান হ'ব কথা বতৰা কওঁতে নিজৰ আচৰণত সংযত কৰি ৰখাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামত উন্নতি হ'ব নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা যদি কৰিছে ইতিবাচক ফল পাব অফিচত পাঠ্যক্ৰম আপোনালোকৰ থাকিব পাৰে কিছু আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে বিবাদৰ পৰা আপুনি আঁতৰি থাকি নিজৰ কামত ব্যস্ত থকাটো ভাল হ'ব প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ সহায়ত আপোনালোকৰ ঘৰৰ ব্যৱস্থা ভাল হ'ব অবিবাহিত লোকৰ পৰা ভাল সম্পৰ্ক আশা কৰা হৈছে সুস্থ হৈ থাকিবলৈ আজিৰ দিনটো নিজৰ যত্ন লওক নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক শাৰীৰিক আৰু মানসিক শক্তি ইতিবাচক কৰি ৰাখিবলৈ বিশেষকৈ যোগ আৰু ধ্যানৰ সহায় লওক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি এই সময়ত কৈছে বা আজিৰ দিনটোত আপোনালোকে সাৱধানে লোৱা যিকোনো সিদ্ধান্ত আগন্তুক দিনত উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে যি সিদ্ধান্ত ল'ব সাৱধানে লওক ধৰ্মীয় কাম কাজ আৰু আধ্যাত্মিক কামত বিশ্বাস থাকিব ধ্যান ৰাখক বুদ্ধি আপোনালোকৰ প্ৰয়োজন আছে কৰ্মক্ষেত্ৰত আৰু কৈছে যে আপোনালোকৰ যি ধৰণৰ খৰচপাতি বৃদ্ধি পাইছে সেইখিনি কৰ্তন সম্ভৱ নহ'ব খৰচপাতি হ'বই আজিৰ দিনটোত ধৈৰ্য আৰু সংযম বজাই ৰাখক খং উঠাতকৈ শান্তিৰে সমাধান বিচাৰি উলিয়াওক বাহিৰৰ মানুহৰ লগত কাজিয়া আৰু বিবাদৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব পাৰে অসাৰ কথাবোৰত গুৰুত্ব নিদিব নিজৰ কামত ব্যস্ত থাকক ব্যৱসায়িক কাৰ্যকলাপৰ পৰিৱৰ্তন সন্দৰ্ভত কৰা নীতিসমূহ ইতিবাচক ফল দিব কৰ্ম ব্যৱস্থা উন্নত হ'ব অধিকাংশ কাম পদ্ধতিগতভাৱে কৰা হ'ব দায়িত্ব নিয়োজিত লোকৰ ওপৰত পৰিব বেছিকৈ বৈবাহিক সম্পৰ্কত আনজনৰ প্ৰতি সন্মানজনক অনুভৱ থাকিব ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বংশগত সমস্যা যেনে ডায়েবেটিছ ৰক্তচাপ আদি সমস্যা আছে কিছু লোকৰ তেন্তে অসাৱধান নহ'ব আৰু সঠিক আপোনালোকে পৰীক্ষা কৰক ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত বিশেষকৈ আপুনি সমাজ বা সামাজিক কাম কাজত অৰিহণা যোগাব আপোনাৰ নম্ৰ স্বভাৱৰ বাবে ঘৰত আৰু সমাজত প্ৰশংসা কৰা হ'ব চুবুৰীয়াৰ লগত চলি থকা পুৰণি সমস্যাবোৰ সমাধান হ'ব আয়ৰ নতুন আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ ধ্যান ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে কেৰিয়াৰৰ সম্পৰ্কে নিৰ্দেশনা লাভ কৰিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক ডাঙৰৰ পৰামৰ্শ লওক পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে আকাংক্ষিত ফল নাপাব পাৰে কিন্তু যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব আজিৰ দিনটোত অংশীদাৰিত্বৰে ব্যৱসায় স্বচ্ছতা বজাই ৰাখিব আনৰ কথা দ্বাৰা প্ৰভাৱিত নহ'ব আৰু আপোনালোকৰ কামৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক আজিৰ দিনটো ঘৰ আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে গেট টুগেডাৰ আপোনালোকৰ কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে নিয়মীয়াকৈ চেকআপ কৰাটো নিশ্চিত কৰক যিসকলৰ সমস্যা আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6
যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত স্থবিৰ কাম অৰ্থাৎ ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে বিশেষ মানুহক লগ পাব কিছুমান বিশেষ বিষয়ৰ ওপৰতো আলোচনা কৰা হ'ব আজি দিনটোত যেটো ইতিবাচক ফল পাব আজি আপুনি শিথিল আৰু লঘু আপোনালোকে ফিল কৰিব বুলি কৈছে ধ্যান ৰাখক বিশেষকৈ নেতিবাচক চিন্তাধাৰাৰ মানুহে আপোনালোকৰ কথা বেয়াকৈ ক'ব পাৰে কিছুমান আপোনাক বেয়া পোৱা মানুহে আপোনাৰ বিষয়ে বেয়াকৈ ক'ব পাৰে চিন্তা বেছি নকৰিব একো কৰিব নোৱাৰিব গতিকে নিজৰ কৰ্ম কৰি যাওক বেংকৰ কাম কৰি থাকোঁতে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে ভুল হোৱাৰ সম্ভাৱনা আছে যিসকলে বেংকত কাম কৰে আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত আপোনালোকৰ ব্যৱসায়ত বহুত বেছি কাম হ'ব অহাৰ কথাত আবদ্ধ হৈ নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে অহাৰ কামত আবদ্ধ হৈ নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব আৰু গুৰুত্ব প্ৰদান কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশ্বাস ৰাখক আপোনাৰ কঠিন কামতো ঘনিষ্ঠ বন্ধুৰ সহায়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে অফিচত চলি থকা বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনৈতিক পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব বৈবাহিক সম্পৰ্কত সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে একেলগে বহি ইজনে সিজনৰ লগত কথা পাতিলে সমস্যাবোৰ সমাধান পোৱা যাব প্ৰেমত আজিৰ দিনটোত বিশেষকৈ সময় নষ্ট নকৰিব বেছিকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সমস্যাই মানসিক চাপ আৰু ৰক্তচাপৰ সমস্যাৰ বৃদ্ধি কৰিব পাৰে একেবাৰে অসাৱধান নহ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে যিসকল ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত কিবা এখন খেলত বা অন্যান্য কুইজে হওক বা আপোনালোকৰ স্কুলতে হওক বা অন্যান্য ক্ষেত্ৰত কিবা এটা যদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে এই সময়ত ধৈৰ্য বজাই ৰাখিলে ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক দুপৰীয়া আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা থাকিব আৰু কৈছে যে ইয়াৰ বাবেও হয়তো যাত্ৰা আছে আজি মনত ৰাখিব যে অত্যধিক আত্মবিশ্বাস থাকিলেও সমস্যাৰ সৃষ্টি হ'ব পাৰে যিকোনো কাম আৰম্ভ কৰাৰ আগতে কামবোৰৰ সঠিক দিশ ভাল দিশ আৰু বেয়া দিশ সকলো চাই লওক মনত ৰাখিব যে অত্যধিক আত্মবিশ্বাসে আপোনালোকৰ আজিনটো সমস্যাৰ সৃষ্টি কৰিব পাৰে যিকোনো কাম সহজে আৰু শান্তিৰে কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আনক উপদেশ দিয়াৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰক বুলি কৈছে আনক পৰামৰ্শ দিয়াৰ আগতে প্ৰথমতে নিজে নিকাহক গতিকে ধ্যান ৰাখক ব্যৱসায় দৃষ্টিকোণৰ পৰা জনসংযোগে আপোনাৰ বাবে ব্যৱসায় নতুন খবৰ আপোনালোকৰ সৃষ্টি কৰিব পাৰে মানুহৰ লগত যোগাযোগত থাকক কিবা সমস্যা হ'লে আপোনালোকে হেল্পো পাব গতিকে যোগাযোগত থাকক টাৰ্মছ এটা ৰাখক বুলি কৈছে মানুহৰ লগত যোগাযোগ ৰাখিলে ভাল হ'ব আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ লেহেমীয়া হৈ থাকিব কাৰ্যালয় বিবাদ বিশেষকৈ সদৃশ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আজিৰ দিনটোত বাঢ়িব যাৰ বাবে মন ভাল হৈ থাকিব আজি পাৰিবাৰিক বিশেষকৈ জীৱনটো বা পৰিৱেশটো ইতিবাচক হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাৰসাম্যহীন খাদ্যাভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অসাৱধান নহ'ব লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়